নমস্কাৰ জনাইছোঁ সকলোকে। আমি মন্দিৰৰ পৰা ঘূৰি আহি গৰম পানী টেম্পলত তাত সোমাইছিলোঁ। ভৱ নে কি বুলি কয়, আৰু নিচেই ঘূৰি আহোঁতে নিচেই কাষতে পাব দলং এখন পাৰ হৈ। ভিডিঅ' ঘৰত মানুহতে ভাত এটা বুলি ক'ব, একদম ফোনটো লৈ আগতীয়াকৈ চব মোবাইল হ'ল কি কেমেৰামেন হ'বলৈ আহিলে, সেইকাৰণে তোমাক ভাড়া দি আনিছিলে আকৌ। এনেই দি আনিছে নেকি 1500 টকা দি? 20 টকা লাগে। ক'ৰ আহিছে আপোনালোকে? নুমলীগড়। অঁ, আমি দুলীয়াজান। মই মৰা নহয়, সিহঁতি দুলীয়াজান। হা অঁ, উপন্যাসখন আৰু সেই ক'ত কি হাঁহি মাৰোঁতে পচন্দ কৰিছিলে সেই বুলি লিখিব। অঁ, ভাল হ'ব। তো থৈ যাম বুলি কৈছোঁ নহয় ন। এয়া চাওক, একদম গৰম পানী উতলি আছে। আপোনালোকক মই ওপৰৰ পৰা দেখাই দিছোঁ। এইটো ফাটা আছিলে যে, নামি যাব পাৰি ন তললৈ? ইমান ধুনীয়াকৈ শিল দি বন্ধাই থৈছে পানী ভকভকনিটো। এয়া ওচৰলৈ আপোনালোকক অকণমান দেখাই দিছোঁ, যিহেতু মাৰ আশীৰ্বাদত আহি পালোহি। এইফালে পূৰা ভকভকীয়া। ইমান দূৰ আহিছোঁ যেতিয়া ইয়াত সকলোৱে অৰিহণা দিয়া চিন আছে, সেইকাৰণে ময়ো অৰিহণা এটা দি যাওঁ বুলি ভাবিছোঁ। পূৰা গৰম হৈ আছে পানীখিনি। ইফালে গৰম পানী অকণমান নিয়ম এটা কৰি আকৌ ইফালে আকৌ উঠি যাওঁ। সেইফালে আছে, এইফালে গৰম পানী যিটো নিয়ম আমাৰ কৰিব লাগে কৰি মই আকৌ এইফালে উঠি গৈছোঁ। সেইফালে আছে ওলমা দলংখন, সেয়াও আপোনালোকক অকণমান দেখাম। এইফালে মোৰ আগে আগে গৈ আছে আমাৰ তিলু ভণ্টি, এইফালে গৈ আছোঁ মই। এইফালে শ্ৰীৰাম হ'লেও ওলমাৰ দলংবিলাকক এটা কথা কৈ যাওঁ, ওলমা দলংবিলাকত যদিও মানুহ উঠে বেছি উঠিব নালাগে দেই। মই অকলে আহি আছোঁ, মোৰ পিছফালে মোৰ তিলু ভণ্টি আছে, তাই বাৰু বেছি ওজনৰ নহয়, তথাপিতো সৰহকৈ মানুহ উঠিব নালাগে দেই। আমি মৰা নাপাইছোঁ। অঁ, এইফালে পিছে দলং শেষ কৰি এইফালে একো নাই, এইফালে একদম ডাঙৰ এখন ফৰেষ্ট। ভিডিঅ'টো সেয়াই দেখালোঁ দেই আপোনালোকক। মই আহিছিলোঁ কাৰণে আপোনালোকক অকণমান দেখাই দিছোঁ। ওলমাৰ দলংখনত বিশেষ চাবলগীয়া নাই। ইফালে গৰম পানী টেম্পলটো আছে আৰু এইফালে আছে ওলমা দলংখন, তাৰ এইফালেতো ফৰেষ্ট। বাই বাই, আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ।